আমি আজি ইয়াতে এক সংবাদমেল আয়োজন কৰিছোঁ। আমি আৰু এখন এক সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ উদ্যোগত আমি যোৱা বছৰৰ পৰা আমি এটা নতুন প্ৰচেষ্টাত আমি নিয়োজিত হৈছোঁ। আমি বসন্ত উৎসৱ আমি অৰ্গেনাইজ কৰোঁ হোলীৰ আগতে, আৰু ঠিক তেনেকৈ যোৱা বছৰ যি কাৰ্যসূচী আপোনালোক সকলোৱে জানে যে আমি কাৰ্যসূচী পালন কৰিছিলোঁ, ঠিক তেনেদৰে আমি দ্বিতীয় বসন্ত উৎসৱ আমি লংকাস্থিত গোপালেশ্বৰ প্ৰাংগণত আমি আয়োজন কৰিবলৈ ওলাইছোঁ। অহা 23 আৰু 24 মাৰ্চ শনি আৰু ৰবিবাৰ দুদিনীয়াকৈ আমি বসন্ত উৎসৱ আমি আয়োজন কৰিছোঁ। আমি 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সাংস্কৃতিক শোভাযাত্ৰা, আৰু আবেলি আমি ঠিক গোপাল আশ্ৰমৰ যোনটো সন্মুখৰ যোনটো পথ, সেই পথত আমি আলপনা আমি কৰিম। আলপনা আমাৰ ধুনীয়াকৈ আমি কালাৰ দি পেলাই আমি সজাম। আৰু আমি তাৰ পিছদিনাখন 24 তাৰিখ দেওবাৰে আমাৰ যি মূল অনুষ্ঠান, সেই অনুষ্ঠানটো হ'ব। সেই অনুষ্ঠানত আমাৰ মুখ্য অতিথি আমি বহুত কেইগৰাকী আমি অতিথিক আমি মাতিছোঁ। আমি তেখেতলোক আহিব। আমি সেইদিনাখন আমি এখন আলোচনী মুকলি কৰিম। আমি আলোচনাৰ উদ্যোগত আমি এবাৰ এখন আলোচনী মুকলি কৰি আছোঁ। সেই আলোচনা তাতে মুকলি হ'ব। তেনেকৈ সাংস্কৃতিক প্ৰগ্ৰামবোৰ হৈ থাকিব। আৰু আবেলি আমি আমন্ত্ৰিত শিল্পী শিলচৰৰ পৰা বিক্ৰমজিৎ বাউলৰ দ্বাৰা সংগীতানুষ্ঠান হ'ব। তেনেকৈ আমি দুদিনীয়াকৈ আটকধুনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা হ'ব, হয়, আলপনা প্ৰতিযোগিতা হ'ব, হয়, আৰু 12-দিনীয়া সাংস্কৃতিক অনুষ্ঠান হয় অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ ক'ত হ'ব? গোপালেশ্বৰত। গোপালেশ্বৰ প্ৰাংগণত, লংকাত নেতাজী ৰোড স্থিত গোপালেশ্বৰ প্ৰাংগণত। এইবাৰ দ্বিতীয় বৰ্ষ। সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমাৰ এই অনুষ্ঠানটো উপভোগ কৰক। সেয়া আমাৰ আৰু এখন গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকে অনুৰোধ জনাইছোঁ যে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব, সেই শোভাযাত্ৰাত আমি সাংস্কৃতিক যি আমাৰ পৰম্পৰা সাজপাৰ, সেই সাজপাৰ পৰিধান কৰি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ লগে লগে আমি আমাৰ যি অনুষ্ঠান হ'ব 24 তাৰিখে, সেই 24 তাৰিখে আমি সকলোকে, পুৰুষসকলে ধুতি পায়জামা, আৰু মহিলাসকলে শাৰী চুৰিদাৰ, মেখেলা চাদৰ, তেনেকৈ সাংস্কৃতিক আমাৰ পৰম্পৰা যি আমাৰ বেশ পোছাক আছে, সেয়া পৰিধান কৰি আহিবলৈ আমি অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানৰ যোগেদি কি বাৰ্তা দিব বিচাৰিছে সমাজত? আমি বাৰ্তা এইটো দিব বিচাৰিছোঁ যে আমি হোলী বুলি যোনটো আমি ইমান দিন আমি গম পাই আছিলোঁ, যে এটা বেলেগ এটা দিশত আমাৰ ইয়থ জেনেৰেশ্যনে বেলেগ দিশত গৈ আছে। আমি সদায় জানো যে আমি হোলী বুলি ক'লে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। আমি ইয়াৰ পৰা যাতে ইয়থ জেনেৰেশ্যনে আমি এটা সাংস্কৃতিক দিশত, যে কালচাৰেলি তাতে এক্টিভিটিবোৰ বহুত হ'ব। যেনেকৈ আমি আমাৰ যি এমাহ ধৰি পেলাই যে কাৰ্যক্ৰমৰ যি প্লেনিং চলি আছে, তাতে আপোনালোকে চাব যে কোনোবাই কালাৰ পেইণ্টিঙত কাম কৰি আছে, কোনোবাই কিবা বনাই আছে হস্তশিল্পৰ দ্বাৰা। তেনেকৈ বিভিন্ন ধৰণৰ এক্টিভিটি আমি ইয়থ জেনেৰেশ্যন আমি লগাই আছোঁ। আৰু এই যি অনুষ্ঠান হ'ব, সেই অনুষ্ঠানত আমি খুব সাংস্কৃতিকভাৱে আৰু যি আমাৰ পৰম্পৰাগত যি আমাৰ নৃত্য সংগীত থাকিব, সেইবোৰ দি পেলাই আমি এই অনুষ্ঠানটো আমি চলাই লৈ যাম। 23 আৰু 24 মাৰ্চ ন? 23 আৰু 24 মাৰ্চ শনিবাৰ আৰু দেওবাৰ। কিমান সময়ৰ পৰা হ'ব? আমি শনিবাৰে আমি 23 তাৰিখে ৰাতিপুৱা 10টা বজাত আমি 8টা বজাত আমি সাংস্কৃতিক ৰেলী আৰম্ভ কৰিম। আৰু দেওবাৰে 24 তাৰিখে আমি 8টাৰ পৰা আমাৰ আলপনা প্ৰতিযোগিতা হ'ব, আৰু 10টাৰ পৰা আমাৰ মূল অনুষ্ঠানটো আৰম্ভ হ'ব। আৰু সেই যেতিয়া মঞ্চ মুকলি হ'ব, তেতিয়া আমি অতীতৰ আমাৰ যি স্মৃতিগ্ৰন্থ আমি কৰিছোঁ, সেই গ্ৰন্থখন তেতিয়া আমি মুকলি কৰিম। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক, আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে